যেটো কমান্ডো বেটেলিয়নৰ কাৰণে আমাৰ সাব ইন্সপেক্টৰ আছিলে তাত পোষ্ট আছিলে 320টা আমাৰ 5টা কমান্ডো বেটেলিয়নৰ কাৰণে তাত 70396 জনে দিছে পোষ্ট এপ্লাই কৰিছে আৰু তাত আমি 278 জন হে সিলেক্ট কৰিব পাৰিলো কাৰণ এটো খুব টাফ এটা ফিজিক্যাল টেস্ট আছিলে ইয়াত বহুতে হয়তো বেছি কষ্ট হ'ব কাৰণে পৰীক্ষাৰ্থী সংখ্যাই কম 70000 হে পৰীক্ষাৰ্থী আৰু তাত সিলেক্ট হৈছে মাত্ৰ 278 42টা পোষ্ট খালি থাকে এটো SIAB কমান্ডো গাৰ্ড ডাইৰেক্টৰ জেনেৰেল সিভিল ডিফেন্স এণ্ড কমান্ডাৰ জেনেৰেল হোম গাৰ্ডছ ৰিটেন টেষ্ট পতা হৈছিল 24 এপ্ৰিলত আফটাৰ ৰিটেন টেষ্ট তেওঁলোকৰ প্ৰ্যাকটিক্যাল টেষ্ট পতা হৈছে তেওঁলোকৰ দৌৰা মেলা কৰিব দৰকাৰ নাই এওঁলোক হল বিশেষ ধৰণেৰে প্ৰশিক্ষিত একজন ব্যক্তি তাত বেছি মানুহে জয়েনো কৰা নাই মই অসমৰ ডেকা সকলক অনুৰোধ কৰিম যাতে এই বস্তুটো চকু ৰাখে কাৰণ আমি বহুত পোষ্ট খালি ৰাখিবলগীয়া হ'ল কাৰণ আমাৰ ক্যান্ডিডেটে কম পাল এইটো প্ৰ্যাকটিক্যাল মানে ফায়াৰ সাৰ্ভিস ট্ৰেইনিং যদি তেওঁলোকে কৰিছে তেওঁলোকে যদি সিভিল ডিফেন্সৰ ট্ৰেইনিং কৰিছে তেতিয়াহে ডিগ্ৰী পাস কৰাৰ পিছত এই পোষ্টৰ কাৰণে এলিজিবল হ'ব এই পোষ্টটো যে আছে বহুতে হয়তো গমেই নাপায়